আনিবলৈ চেষ্টা কৰাব লাগিব। সেই মানুহজনৰ সদায় উঠোতে বহুতে কৃষ্ণ কৃষ্ণ ঘৰত আৰম্ভ কৰিব লাগিব। সেই কৌশলটো আনিবৰ কাৰণে আমি যেতিয়া আমাৰ চকু থাকে, নাক থাকে, জিভা থাকে, মানে সুস্থ হৈ থাকে এইকেইটা অংশ। এটা সময়ত আমাৰ চকু গুচি যাব, চকুৱে আমি এই আখৰ পঢ়িব নোৱাৰা হ'ম, জিভাৰে কথা ক'ব নোৱাৰা হ'ম, জিভাৰে ওলট পালট বকিম নহয়। যেতিয়া আমাৰ বৃদ্ধ হৈ যাব, যেতিয়া আমি ৰ ক'লেও ল ওলাব, ল ক'লেও ৰ ওলাব, শব্দটো শুদ্ধ নহ'ব। এই বুঢ়া তই কি কথা কৈছ আমি বুজি পোৱা নাই, মন মগজুও শুদ্ধকৈ নকয়, গম পাইছেনে? পানী গিলাচটো আন বুলি ক'লে মানে গৰুটো আন বুলি কৈ পাব, কাৰণ আমাৰ স্মৃতি শক্তিও যেতিয়া কাম নকৰে। সেইকাৰণে সেইখিনি সময়ত একচিত্ত মন আনিবৰ কাৰণে আমি এই ডেকা কালৰ পৰাই কৃষ্ণ নামৰ অভ্যাস কৰিব লাগিব। এই জিভাকেইখন সেইকাৰণে কৈছে আমি জিভা গধুৰ কৰিব নালাগিব। সেইকাৰণে অধিক মাত্ৰ তামোল, অধিক মাত্ৰ এইবিলাক যে আমাৰ কেপি চেপি খোৱা, এইবিলাক আমি খাব নালাগিব, কাৰণ জিভা গধুৰ হৈ যাব। তেতিয়া আমি জিভাৰে কৃষ্ণ ক'লেও আমাৰ কৃষ্ণ নোলাব, ওলাব সেই ইজাত মাতহে। কাৰণ ইজাত মাত আমি লৈ থাকোঁ যে, এনি টাইম আমি ইজাত মাত কৈ থাকোঁ। আমি যিটো কথা বেছিকৈ কওঁ সেই মাতটোৱে আমাৰ বেছিকৈ ওলাব জিভাৰে, কাৰণ সেইটো উজুকৈ কৈ পাব। সেইকাৰণে আমি সেই অভ্যাসটো আঁতৰাই আমাৰ জিভাৰে সদায় কৃষ্ণ নাম অহাৰ কৌশল অনুশীলন কৰিব লাগিব। কেনেকৈ আমাৰ জিভাৰে কৃষ্ণ কথা কয়, আমাৰ মন মগজে কিবা এটা ক'লেও কৃষ্ণ যেন কৈ পাওঁ, ক'ৰবাত ওজত খালেও কৃষ্ণ যেন কৈ পাওঁ। সেইকাৰণে উঠোতে বহোঁতে চলোঁতে ফুৰোঁতে আমাক কৃষ্ণ কৃষ্ণ ক'বলৈ ক'লে। এই শংকৰ গুৰুজনাই আমাক এনেই দিয়া নাই এইখিনি কথা, বহুত তত্ত্ব উদ্ঘাটন কৰি সমস্তৰ সাৰ নাম সিংহ আমাৰ শংকৰ গুৰুজনাই নাম সিংহক আমাৰ ওচৰত দিছে। সেইকাৰণে আমি এইখিনি কথা অনুশীলন কৰিব লাগে। এই ৰাম নিচান কোবাই হবে এক স্থান ভুইলা, বাল বৃদ্ধ গৃষ্টি মাত্ৰ নগৰত ৰৈলা। শেষত কৃষ্ণ যেতিয়া হেৰি হৈ গৈছে, তেতিয়া এইখন নগৰত কোন কোন থাকি গ'ল কৈছে? বাল, তাৰ মানে শিশুসকল, বালক থাকি গ'ল। কোন থাকি গ'ল? বৃদ্ধ থাকি গ'ল। আমাৰ সবতকৈ বৃদ্ধ লোকো থাকি গৈছে। কৃষ্ণৰ দৌতিয়েক থাকি গ'ল। যেতিয়া কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হৈছে, কৃষ্ণৰ দৌতিয়েকৰ নাম আছিলে উগ্ৰসেন। উগ্ৰসেনৰ মৃত্যু হোৱা নাছিলে কৃষ্ণ যেতিয়া বৈকুণ্ঠ প্ৰায়ণ হৈছে, পাছতহে মৃত্যু হৈছে। গতিকে বালক, বৃদ্ধ, স্ত্ৰী, পত্নী সকলো এইখন নগৰত থাকি গৈছে। কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হৈছে, আত্মাটো ওলাই গৈছে। ইমান চেষ্টা কৰিছে ৰাখিবৰ কাৰণে, কিন্তু ৰাখিব পৰা নাই। সেই যে মেডিকেললৈ আমি গাড়ী লৈ গ'লোঁ, তথাপি ৰাখিব পৰা নাই। এইখিনি সেইকাৰণে কৈছে যে কৃষ্ণৰ নাম আচৰণ আমি কৰিব লাগিব। সকলোৰে মাজৰ পৰা তেওঁ আমাৰ মাজৰ পৰা ওলাই গুচি যাব। আমি ইয়াত আজি নাম পঢ়ি আছোঁ, কাইলৈ আমাৰ বা কি হৈ যায় কোনে জানে। আমাৰ হৃদয়ৰ পৰা যেতিয়া তেওঁ গুচি যায়, এই সকলো লোক সকলো থাকি যাব। সেইকাৰণে কাৰ কেতিয়া মৰণ কোনে জানে। সেইকাৰণে আমি যেতিয়াই পাৰোঁ কৃষ্ণৰ নাম, ভগৱন্তৰ নাম আমি ল'বলৈ চেষ্টা কৰিব লাগে। সেইকাৰণে সেই কৰ্ণ সদাটোৰ শব্দ মত মাত্ৰকে প্ৰিয়। এই কাণ, তুমি শব্দ চিনি পোৱা কোনফালে, দিশ চিনি পোৱা কোনফালৰ পৰা কি শব্দ আহিছে। গতিকে সদায় মধুৰ শব্দ তুমি শুনিবলৈ চেষ্টা কৰা। এতিয়া আনতে যি নিৰন্তৰে কৰিও মাত্ৰ প্ৰাণ কৃষ্ণ নাম অমৃত, কৃষ্ণ নাম অমৃত, সেই কাণ তুমি শুনিবলৈ চেষ্টা কৰা। এতিয়া আমি যদি সেই ৰুমত বহি থাকোঁ, নামঘৰত হৰি কৃষ্ণ কৃষ্ণ গাই থাকে, সেই কথাহে শুনি থাকোঁ। সেইকাৰণে আজি আমি মেডিকেলৰ পৰা আমি বাহিৰলৈ ক'তো নাযাওঁ। কোনোবাই যদি বিচাৰে তেতিয়া তাতে থাকোঁ, আমি আঁতৰি নাযাওঁ। ক'ৰবাত মানে ৱাইন শ্বপৰ সন্মুখত আমাৰ সবক দেখা নাপায়, দেখিলে ক'ৰবাত নামঘৰত দেখা পাব দেই। কাৰণ আমাৰ প্ৰিয় বস্তু হৈছে নামঘৰ। নাম মানে কি, ঘৰ মানে কি, সেইটো চিনি পাব লাগিব। আমি তাত যাব লাগিব, দেহৰূপী নামত ইয়াত ঘৰ বনাব লাগিব, ঈশ্বৰৰ মণিকূট বহাব লাগিব। তেতিয়া আমাৰ মন চিত্ত ঈশ্বৰৰ নামলৈ আগবাঢ়িব। আমি অশ্লীল বাক্য কৰি অশ্লীল জেগালৈ যাওঁ, তেনেহ'লে আমাৰ এই জীৱনবিলাক কেতিয়াও শুদ্ধ নহ'ব। আহি থকা প্ৰজন্ময়ো বাপেক মাকক অনুকৰণ কৰে, আৰু সেইসকলে অনুকৰণ কৰি পেলাই কি কৰিব, বাপেকে যি গুণ কৰিছে সিও গুচি যাব। গতিকে আমি সেই অনুকৰণ কৰিবলৈ দিব নালাগে। গুৰু ৰূপেৰে, পিতৃগুৰু যদি হয়, একোজন পিতৃয়ে সদায় শুদ্ধ ৰূপেৰে কেনেকৈ আমি সংসাৰ পাৰ কৰিব পাৰোঁ, সেইখিনি কথা সদায় দৰ্শন কৰাই যাব লাগে। কৃষ্ণই ৰাম ভনিল শংকৰে কৃষ্ণ চৰণত ধৰি, পাতক চাৰুক ডাকি বোলা হৰি হৰি ৰাম, হৰি ৰাম।
আপোনালোকক বাকীখিনি আৰু সময় পালে ধুনীয়াকৈ লাহেকৈ গাম্ভীৰ্য দি পেলাই আপোনালোকক শুনোৱাম, যে আপোনালোকে গোটেই কথাখিনি তত্ত্বৰূপেৰে বুজি পাব। আৰু এনেধৰণৰ কথাৰ কাৰণে আপোনালোকে সদায় এই যে হৰি কীৰ্তন কৰোঁতে গম পাইছেনে সকলো থাকিব। কাৰণ এই 9 দিনলৈকে ভাগৱত পাঠ ৰেগুলাৰ হ'ব লাগে। কালি হৈছিলে নাই? নাই হোৱা, সেইকাৰণে আজি আপোনাক নিমন্ত্ৰণ কৰিছোঁ। আপোনালোকে আৰু 9 দিনলৈকে আপোনাক নিমন্ত্ৰণ কৰি 9 দিনলৈকে সম্পূৰ্ণ সন্ধিয়া সময়ত 9 দিনলৈকে সন্ধিয়া সময়ত ভাগৱত পাঠ সদায় চৰ্চা কৰিব। আৰু 10 নম্বৰ দিনাখনি আপোনালোকৰ ইয়াত দহা হয়, নহয় জানো? তো 10 নম্বৰ দিনাখনি দহা পাছ কৰিব। গতিকে 9 নম্বৰ দিনালৈকে আপোনালোকে সদায়, সেইকাৰণে কৈছে এই 3 দিনৰ পৰা আমি 7 দিন যে যি হুকে পৰীক্ষিতৰ আগত ভাগৱত শুনাইছিল, সেই 7 দিন আমি শুনিব লাগিব। 3 দিনৰ পাছৰ পৰা সকলোৱে এই সন্মুখত আহি পেলাই ভাগৱত শুনিব। কোনেও ভিতৰলৈ গুচি নাযাব, নাপায়। গম পাইছে নাই? যে এই ভাগৱত শুনাৰ সময়ত যদি ভিতৰলৈ গুচি যায়, যিজন আমাৰ পৰলোগামী হৈছে সেই আত্মাৰ কেতিয়াও মানে তেওঁ সন্তুষ্ট নহ'ব। গতিকে আপোনালোকে ভিতৰলৈ খুচুক খাচাককৈ নাযাব, হৰিনাম শুনিব, পবিত্ৰৰে শুনিব, আৰু এই ভাগৱত চৰ্চা কথা সদায় শুনি যাব। আৰু এই 9 দিন আপোনালোকে ধুনীয়াকৈ পালন কৰি চলিব। গম পাইছেনে? কৃষ্ণ দোহাই দিছোঁ প্ৰভু। কৃষ্ণ। এই ৰাম ভনিল শংকৰে কৃষ্ণ চৰণত ধৰি, পাতক চাৰুক ডাকি বোলা হৰি হৰি ৰাম হৰি ৰাম। কৃষ্ণ।